আজি আমাৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰিলোঁ। কেৱল আমাৰ সমষ্টিতেই নহয়, ৰাজ্যখনৰ প্ৰায় 49টা সমষ্টিত আজিৰ দিনটোত ৰেচন কাৰ্ড বিতৰণৰ বিতৰণ আৰম্ভ হৈছে। এই কাৰ্যসূচী শুভাৰম্ভ কৰিছে গুৱাহাটীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আমাৰ ইয়াত আজি যি ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে 168 গৰাকীৰ মাজত আৰু ইয়াৰ পৰা বেনিফিটেড হ'ব 713 গৰাকী লোক আৰু বিশেষভাৱে 10,365 গৰাকীয়ে এই সমষ্টিত 65 গৰাকীৰ নাম এইবাৰ যি হিতাধিকাৰী লিষ্ট আছে তাত সংযোজিত হ'ব আৰু উপকৃত হ'ব মুঠ পৰিয়াল 4,932। তো পৰিয়ালসকল যথেষ্ট আনন্দিত আৰু সুখী হৈছে। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ পৰা অৰুণোদয় সপ্তাহ আৰম্ভ হ'ব। এইবাৰ 29,000তকৈ বেছি লোকৰ নাম অন্তৰ্ভুক্ত হ'ব। গতিকে এই কাৰ্যসূচীটো মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ৰেচন কাৰ্ড পোৱা নাছিলে বা বহুতো ব্যক্তি আজি মানে বেনিফিচিয়াৰি বাদ পৰি গৈছিলে। সেইকাৰণে নতুনকৈ সংযোজন কৰিছে আৰু নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কাৰণে যি ব্যৱস্থা কৰিছে আজি মাননীয় মুখ্যমন্ত্ৰীভাৱে কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰিছে। আজি সমগ্ৰ অসমতে 49টা বিধানসভা সমষ্টিতে এই ৰেচন কাৰ্ড বিতৰণ আৰম্ভ হৈছে। প্ৰথম ফেজ, ছেকেণ্ড ফেজত আকৌ হ'বগৈ। গতিকে সেই অনুপাতে আজি বিহালী বিধানসভা সমষ্টিটো আমাৰ অসমৰ জিলাৰ আয়ুক্ত মহোদয় বা অসমৰ জিলা অফিচৰ যোগেদি আজি আমাৰ এই ৰেচন কাৰ্ড বিতৰণ ব্যৱস্থা আজি আমাৰ হৈছে শুভাৰম্ভ হৈছে। ইয়াত আমাৰ নতুনকৈ 1926টা আমাৰ ৰেচন কাৰ্ড নতুনকৈ গঠিত হৈছে আৰু আমাৰ 19,250 হিতাধিকাৰী ইয়াত অন্তৰ্ভুক্ত হৈছেগৈ। গতিকে আজি 12,000তকৈও অধিক আমাৰ ৰেচন কাৰ্ড নতুনকৈ সম্পূৰ্ণ হৈছেগৈ। গতিকে ইয়াৰ যোগেদি বহুতো দুখীয়া ৰাইজ আজি উপকৃত হ'ব। এই খাদ্য সুৰক্ষাৰ যোগেদিয়ে বিনামূলীয়াকৈ যে চাউল বিতৰণ ব্যৱস্থা কৰিছে তাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আজি দুখীয়া লোকসকলৰ কাৰণে আজি যে বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰাৰ কাৰণে যথেষ্ট ৰাইজে উপকৃত হৈছে। গতিকে ইয়াৰ পিছতো আৰু যিখিনি হয়তো ক'ৰবাত থাকি যায় বা বাদ পৰি যায় সেইখিনি আমাৰ ছেকেণ্ড ফেজত তেওঁলোকৰ যিহেতু অন্তৰ্ভুক্ত হ'ব। আৰু বহুতো তেনেকৈ আমাৰ বেনিফিচিয়াৰী আছে। আমি যদি দেখিছোঁ 2-1জনৰ আমাৰ হয়তো আধাৰ কাৰ্ড নথকাৰ কাৰণে হয়তো অন্তৰ্ভুক্ত কৰিব পৰা নাই। সেইখিনি আমি প্ৰশাসনৰ যোগেদি আধাৰ কাৰ্ড বনাই পেলাই পৰৱৰ্তীখন আমি এইখিনি অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিম। সেইখিনি যিহেতু আমাৰ প্ৰায় 12,000 আছে। গতিকে একেলগে দিয়াটো সম্ভৱপৰ নহয়। গতিকে আমি টোকেন প্ৰতিটো জিপিৰ পৰা আমি 2গৰাকীকৈ আমি বেনিফিচিয়াৰী দিয়া হৈছে। গতিকে আমাৰ যি সমবায় আছে বা আমাৰ ফেয়াৰ শ্বপ আছে, দোকানী আছে, তেওঁলোকৰ মাধ্যমেৰে আমি নিজৰ কণ্ট্ৰল দোকান যি আছে তেওঁলোকৰ মাধ্যমেৰে বাকীখিনি ৰেচন কাৰ্ড ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছেগৈ। গতিকে আমি তেওঁলোকৰ যোগেদি বিতৰণ ব্যৱস্থা কৰা হ'ব। হয়, চাওক আজি সমগ্ৰ অসমত আপোনালোকে গমেই পায় যে মুঠ 49টা LACত আজি ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন হৈছে। তাৰে আমাৰ বিহালী সম জিলাত যি বিহালী LAC আছে, বিহালী LACৰ অন্তৰ্গত মুঠ 19,245 গৰাকী নতুন হিতাধিকাৰীয়ে লাভ কৰিব সমৰ্থ হৈছে। তেওঁলোক অন্তৰ্ভুক্ত হ'বলৈ সমৰ্থ হৈছে আৰু ইয়াত 1926খন নতুন ৰেচন কাৰ্ড সংযোজন হৈছে। যিখিনি আমাৰ নতুন হিতাধিকাৰী সৰ্বমুঠ সংখ্যা 19,245জন আৰু তেওঁলোকে পুৰণা কাৰ্ডৰ লগত ক'ৰবাত হয়তো 3জনীয়া মেম্বাৰ, 4জনীয়া মেম্বাৰ এনেকৈ কৰি ক'ৰবাত হয়তো 2জনীয়া মেম্বাৰো আছে, তেনেকৈ যোগ হৈছে। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।